খুব সুন্দৰ হৈছে হয় 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 এই আমাৰ ডেম'ক্ৰেচি লাইভৰ থ্ৰুৱেদি মৰমলেম নামৰ গ্ৰুপটোৱে যি পিঠা বনালে সঁচাই খুব সুন্দৰ হৈছে ভাল লাগিছে বহুত ভাল লাগিছে নিৰ্ভেজাল ৰসগোল্লা পিঠা যে ৰসগোল্লা নিচিনা লাগিছে খোৱাৰ পিছত টেষ্টটো ঐতিহাসিক জোনবিল মেলাত মুকলি হ'ল মৰমলেণ্ডৰ তৰফৰ পৰা বিশেষভাৱে প্ৰস্তুত কৰা ৰসগোল্লা পিঠা জোনবিল মেলাৰ ৰজাসকলৰ দৰবাৰৰ সময়ত 22গৰাকী ৰজাই মুকলি কৰে এই নতুন অতি উন্নত সোৱাদযুক্ত পিঠাবিধ মুকলি অনুষ্ঠানত প্ৰত্যেকগৰাকী ৰজাই ৰসগোল্লা আকৃতিৰ পিঠাবিধ মুখত দি প্ৰস্তুতকৰ্তা মৰমলেণ্ডক ভূয়সী প্ৰশংসা কৰে খুব সুন্দৰ হৈছে মৰমলেম নামৰ গ্ৰুপটোৱে যি পিঠা বনালে সঁচাই খুব সুন্দৰ হৈছে আশা কৰোঁ আমাৰ অসমৰ ৰাইজৰ লগতে ভাৰতবৰ্ষৰ সকলো ৰাইজে এই পিঠাটো এই নিউজ লাইভৰ যোগেদি দেখা পাব আৰু সকলোৱে আহি এই মৰমলেণ্ডলৈ আহি যাতে এই পিঠাটো গ্ৰহণ কৰি আৰু খুব ইয়াৰ মূল্য বহুত কম গতিকে এই পিঠাটোৰ নাম হৈছে ৰসগোল্লা পিঠা আমি খাইছোঁ খুব সুন্দৰ হৈছে ভাল লাগিছে পিঠাখিনি গ্ৰহণ কৰি যথেষ্ট তৃপ্তি লাভ কৰা বুলি উল্লেখ কৰে ৰজাসকলে ভাল লাগিছে বহুত ভাল লাগিছে নিৰ্ভেজাল ৰসগোল্লা পিঠা যে ৰসগোল্লা নিচিনা লাগিছে খোৱাৰ পিছত টেষ্টটো মুকলি অনুষ্ঠানতে ৰজাসকলৰ কেইবাগৰাকীয়েও মৰমলেণ্ডৰ এই ৰসগোল্লা পিঠা ক্ৰয় কৰাও দেখা যায় দুটা পেকেট নিব বিচাৰিব পাম নে নাপাম এয়া আমি দেখুৱাইছোঁ যে আমাৰ ৰজাই আমাৰ এই পিঠা কিনিলে আমাৰ বৰদলৈ ডাঙৰীয়াই মুকলি কৰিলে আৰু আপুনি কোন ৰাজ্যৰ ৰজা আছিলে মই টুপাকুচি ৰাজ্যৰ ৰজা টুপাকুচি ৰাজ্যৰ ৰজাই মৰমলেণ্ডৰ পিঠা ক্ৰয় কৰিলে বিভিন্ন ধৰণৰ সামগ্ৰীৰে এই পিঠাবিধ প্ৰস্তুত কৰা তথা মৰমলেণ্ডৰ পিঠা বনা প্ৰস্তুতিৰ মুখ্য তদাৰকী বিষয়া গীতুমণি চৌধুৰীও উপস্থিত থাকে জোনবিল মেলাত আছোঁ আৰু আমাৰ প্ৰতিশ্ৰুতি অনুসৰি আমি যি পিঠা বনা সংস্কৃতিক অকণমান আগবঢ়াই নিব বিচাৰিছোঁ আৰু জোনবিল মেলা বিখ্যাত মেলা আজি তেওঁলোকৰ আমি ইণ্টাৰভিউ ল'লোঁ আমি এইবিলাক কথা প্ৰচাৰ কৰিম সমান্তৰালভাৱে প্ৰতিটো জাতি জনগোষ্ঠী কি আমাৰ মূল সুঁতিৰ অসমীয়াই হওক জনগোষ্ঠীয়ে সকলোৱে নিজস্ব খাদ্য সংস্কৃতিকো আগবঢ়াই নিব লাগিব আৰু তেওঁলোকৰ খাদ্য সংস্কৃতি যথেষ্ট শক্তিশালী আমি মৰমলেণ্ডৰ তৰফৰ পৰা আমাৰ চেনেলৰ তৰফৰ পৰা এটা প্ৰয়াস কৰিছোঁ বিভিন্ন পিঠা পনাক অতি সুন্দৰ ৰূপৰ সোৱাদ লগা ৰূপত যাতে আগবঢ়াই দিব পাৰোঁ আৰু এই পিঠা পনা প্ৰস্তুত কৰা হৈছে আৰু আজি এই 22খন ৰাজ্যৰ ৰজাসকলে আচলতে আমাৰ এই যে ৰসগোল্লা পিঠা নাম দিয়া হৈছে আৰু এই পিঠাটো খাই বিশেষ আমেদ লাভ কৰিব কাৰণ ইয়াতে কোনো ডায়েবেটিছৰো মানে চান্স নাই কাৰণ ইয়াতে পিঠাগুড়িৰে বনোৱা হৈছে আৰু সম্পূৰ্ণ নিৰ্ভেজাল বিশুদ্ধ ৰূপত আৰু আজি আমি যিগৰাকীয়ে প্ৰস্তুত কৰিছে তেওঁৰ হাততে দিছোঁ আৰু তেওঁ আমাৰ ৰজাৰ হাতত অৰ্পণ কৰিব এয়া আমি দেখুৱাইছোঁ গীতুমণি চৌধুৰীয়ে আগবঢ়াই দিছে আৰু এই পিঠা আগবঢ়াই দিছে এবাৰ খুলি দিলে অকণমান মুখত দিলে ভাল হ'ব অকণমান খুলি দিলে হ'ল এইখিনি খাওক আমি দেখুৱাইছোঁ এয়া মৰমলেণ্ডৰ সেইটো ৰসগোল্লা পিঠা খাই লওক হয় বাকী আছে আৰু আপুনি মুখত দিলে ভাল পাওঁ অলপ কেনেকুৱা পালে পিঠাখন অলপ খাই চাওক সুন্দৰ হৈছে গতিকে আপুনি মুকলি কৰিলে আজি হয় 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 এই আমাৰ ডেম'ক্ৰেচি লাইভৰ থ্ৰুৱেদি মৰমলেম নামৰ গ্ৰুপটোৱে যি পিঠা বনালে সঁচাই খুব সুন্দৰ হৈছে আশা কৰোঁ আমাৰ অসমৰ ৰাইজৰ লগতে ভাৰতবৰ্ষৰ সকলো ৰাইজে এই পিঠাটো এই নিউজ লাইভৰ যোগেদি দেখা পাব আৰু সকলোৱে আহি এই মৰমলেণ্ডলৈ আহি যাতে এই পিঠাটো গ্ৰহণ কৰি আৰু খুব ইয়াৰ মূল্য বহুত কম গতিকে কিন্তু বহুত সোৱাদ হৈছে খুব ধুনীয়া হৈছে এতিয়া মানে গোল্লা খালে গোল্লাত চেনি খাব নালাগে বুলি কয় ডায়েবেটিছৰ কথা আছে ইয়াত গুড় দিয়া হৈছে লগতে পিঠাগুড়ি দিয়া হৈছে আৰু যেতিয়া খাব আপুনি এটা গোল্লাৰ নিচিনা অনুভৱ নাম দিছে ৰসগোল্লা পিঠা গতিকে এই পিঠাটোৰ নাম হৈছে ৰসগোল্লা পিঠা আমি খাইছোঁ খুব সুন্দৰ হৈছে ভাল লাগিছে আপোনালোকেও আহি এই পিঠাটো খুব সুলভ মূল্যত আহি কিনক আৰু ঘৰলৈ নি খাওক আৰু সকলো পৰিয়াললৈকে খুৱাওক আৰু সকলোৱে আনন্দ লওক তাৰে আশা কামনা কৰিলোঁ ধন্যবাদ আমি গৌৰৱান্বিত যে আজি আমাৰ ৰজাসকলে এই পিঠা পনা এটা আগবঢ়াই লৈ গৈছে আচলতে আৰু আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপুনি সোৱাদ যিটো লাভ কৰা বুলি কৈছে এই কেনেকুৱা পালে ভাল লাগিছে বহুত ভাল লাগিছে নিৰ্ভেজাল ৰসগোল্লা পিঠা যে ৰসগোল্লা নিচিনা লাগিছে খোৱাৰ পিছত টেষ্টটো যে কেৱল চলি থকা যিখিনি পিঠা সেইখিনিকে নহয় কিবা গৱেষণা কৰি কিবা কৰিব পাৰে নেকি কাৰণ এতিয়া বহুত ৰোগ হৈছে গোল্লা খাব নোৱাৰে মিঠাই খাব নোৱাৰে চেনি খাব নোৱাৰে তো তেনে ক্ষেত্ৰত এইটো নিশ্চয় সহায় কৰিব নিশ্চয় খুব ভাল হৈছে ডায়েবেটিছ সকলৰ কাৰণে বিশেষকৈ উপকৃত হ'ব খালে পিঠাটো আৰু আপোনালোক ৰজাসকলক আমি আমন্ত্ৰণ জনালোঁ আমাৰ চেনেললৈ সকলো আহিব ধন্যবাদ নিশ্চয় দুটা পেকেট নিব বিচাৰিব পাম নে নাপাম এয়া আমি দেখুৱাইছোঁ যে আমাৰ ৰজাই আমাৰ এই পিঠা কিনিলে আমাৰ বৰদলৈ ডাঙৰীয়াই মুকলি কৰিলে আৰু আপুনি কোন ৰাজ্যৰ ৰজা আছিলে মই টুপাকুচি ৰাজ্যৰ ৰজা টুপাকুচি ৰাজ্যৰ ৰজাই মৰমলেণ্ডৰ পিঠা ক্ৰয় কৰিলে আৰু আমি দেখুৱাইছোঁ বহুত ভাল লাগিছে আৰু এনেকৈ চবে আদৰি ল'লে ভাল পাম আৰু আগবাঢ়ি যাব সহায় হ'ব ৰজাসকলক প্ৰণাম জনাব লাগে এটা
আমি ইয়াৰ ৰজাসকলৰ প্ৰণাম লৈছে আমাৰ মৰমলেণ্ডৰ তৰফৰ পৰা আৰু আমি এই আমাৰ ইয়াৰ মূল ৰজা